I'm Ananya Kashyap and you're watching the most popular YouTube channel of Assam, Assamese Mixture. So please like, share and subscribe and don't forget to press the bell icon. না এতিয়া আহিছোঁ ৰেপিড ফায়াৰ ৰাউণ্ড তুমি কিমান স্পীডত এনচাৰ দিব পাৰা চাম Okay. ঠিক আছে অ'কে প্ৰিয় ঠাই যোৱা ঠাই দিল্লী আৰু নোযোৱা ঠাই ছিংগাপুৰ অ'কে প্ৰিয় খাদ্য এগ ৰোল প্ৰিয় ৰং য়েল্লো প্ৰিয় ব্যক্তি মা দেউতা প্ৰিয় খেল ফুটবল প্ৰিয় জন্তু I don't love animals. অ'কে অ'কে অসমৰ আটাইতকৈ ধুনীয়া অভিনেত্ৰীগৰাকী বৰ্তমান সময়ত আৰু অভিনেতা এগৰাকী বৰষা ৰাণী আৰু আইমী বৰুৱা অভিনেতা উৎপল দাস প্ৰিয় সহশিল্পী কোষ্টাৰ উৎপল দাস প্ৰিয় অভিনেতা অভিনেত্ৰী অল টাইম ফেভৰেট এক্টৰ এণ্ড এক্ট্ৰেছ বলিউড অ'কে অসমৰ প্ৰিয় অভিনেত্ৰী হৈছে বৰষা ৰাণী বিষয়া য়েছ আৰু অভিনেতাজন হৈছে যতীন বৰা উৎপল দাস আৰু যদি বলিউডলৈ আহোঁ বলিউডৰ কাজল এণ্ড আলিয়া ভাট আলিয়া ভাট আৰু এক্টৰ হৈছে বৰুণ ধাৱন এণ্ড অমিতাভ বচ্চন তাৰপিছত অল টাইম ফেভৰেট ছিংগাৰ জুবিন গাৰ্গ পাপন দা অ'কে ফিমেল নেহা কক্কৰ সুবাসনা দত্ত প্ৰিয়ংকা ভৰালী আৰু বলিউডৰ শ্ৰেয়া ঘোষাল মেল মিল অৰিজিত সিং কাৰেণ্ট ফেভৰেট চং অসমীয়া চং অসমীয়া তুমি বহুত ভাল পোৱা আৰু হিন্দী চং অসমীয়া ভাল পাবনি শিকিলোঁ নিজৰ গানটো সেইটো মোৰ অল টাইম ফেভৰেট আৰু হিন্দী হৈছে তেৰে সংগ য়াৰা খুশ ৰংগ বাহাৰা পপ চং মাইণ্ড ব্লেইং চং সেইকেইটাই মোৰ ভাল লাগে ফেভৰেট মিউজিক ডাইৰেক্টৰ অসম আৰু বলিউডৰ অসমৰ হৈছে পলাশ গগৈ অজয় ফুকন আৰু বহুতো আছে চবকে ভাল লাগে চবেই নিজৰ নিজৰ জেগাত চবেই খুবেই সুন্দৰকৈ কাম কৰে আৰু প্ৰত্যেকগৰাকী আচলতে মিউজিক ডিৰেক্টৰে গান আমাৰ হৃদয় চুই যায় আৰু বলিউডৰ ক'ব গ'লে বিশাল শেখৰ প্ৰিয় ছবি পৰিচালক কৰণ জোহৰ আৰু লীড মুনীন বৰুৱা জানু বৰুৱা অ'কে জনপ্ৰিয়তা টকা জনপ্ৰিয়তা লাভ মেৰিজ নে এৰেঞ্জ মেৰিজ লাভ কাম এৰেঞ্জ লাভ হোৱাৰ পাছত এৰেঞ্জ হ'ব লাগিব তাৰপিছত সেই অল টাইম ফেভৰেট ফিল্ম কুছ কুছ হোতা হে তাৰপিছত অসমৰ ভাল পাব নাজানিলোঁ ষ্টাইল আইকন মই নিজে আৰু হিন্দী যদি ক'ব যাওঁ বলিউডৰ সোনাম কাপুৰ আলিয়া ভাট জেকলিন নতুন প্ৰজন্মৰ কোন অভিনেতা অভিনেত্ৰীক তোমাৰ ভাল লাগে আমাৰ ৰিচেণ্টলি অহা তোমালোকৰ লগত আমাৰ অসমৰ ন অভিনেতা ভাল লাগে মোৰ গুঞ্জন আৰু বিবেক আৰু অভিনেত্ৰী বুলি ক'বলৈ গ'লে সুনীতা কৌশিক আৰু ওৱান অফ মাই বেষ্ট ফ্ৰেণ্ড হয় বেহাৰবাৰী আউটপোষ্টৰ ভেৰি পপুলাৰ এক্ট্ৰেছ নয়না ত্ৰিবেণী বৰুৱা ত্ৰিবেণী ভেৰি নেচাৰেল এক্টিং কৰে ছিংগাৰ ছেম ফিমেল আৰু মেল দুগৰাকী তোমাৰ ফেভৰেট ৰিচেণ্ট অহা ৰিচেণ্ট কেইবছৰমানত 4-5 বছৰ নীলাক্ষী নেওগ বৰষা বৰা অ'কে আৰু তাৰপিছত মেল আমাৰ লগত অহা নীল আকাশ ভৃগু কাশ্যপ আচুৰ্য বৰপাত্ৰ হি ইজ অলছ' ভেৰি গুড একজেক্টলি তাৰপিছত শেহতীয়াকৈ চোৱা এখন অসমীয়া ছবি এখন হিন্দী ছবি চিনেমা হলত শেহতীয়াকৈ চোৱা ৰাজী হিন্দী ছবি আৰু অসমীয়া ছবি শেহতীয়াকৈ চোৱা কেলেণ্ডাৰ ৰেষ্টি নাচালা ৰেষ্টি চোৱা নাই বেয়া হৈছে মই ইমান মানে জেকলিনৰ এক্টিং ভাল নাপাওঁ অৱশ্যে মই বিৰাটেই মানে ভাল ডান্স কৰে আৰু খুব ভাল ষ্টাইলিছ হয় চ' সেইকাৰণে ধুনীয়া হয় কিন্তু মানে চাবলৈ সেই হাবিয়াটো নগ'লে ৰাজীক বিকজ আলিয়া ভাট আছে আৰু আলিয়া ভাট মানে আই এম এ গ্ৰেট ফেন অফ আলিয়া ভাট চ' আলিয়াৰ মই মুভি কেতিয়াও মিছ নকৰোঁ আজি ব্লকবাষ্টাৰ হৈছে তাৰপিছত এই তোমাৰ কেতিয়া বেছি খং উঠে বহুত বেছি খং মাৰিব যোৱা ফানি কুৱেশ্যন খং একচুৱেলি মোৰ খংটো বহুত বেছি হয় আৰু খং কেতিয়া উঠে মানে যেতিয়া আচলতে মই মানুহজনী বিৰাট পজিটিভ হয়
মোৰ লগত থকা মানুহবিলাক যদি খুব নেগেটিভলি মোক ভাবে, খুব নেগেটিভকৈ ভাবি থাকে, মই কিবা এটা কোৱা কথাখিনি যদি বুজি নাপায় আৰু মই বৰ বেছিকৈ ইণ্টাৰফেয়াৰো কৰি নাথাকোঁ। যদি কোনোবাই বেছি ইণ্টাৰফেয়াৰ কৰে, বেছি নোহোৱা বস্তুটোত যদি বেছি লাগি থাকে, বেছি সোমাই থাকে, প্ৰত্যেকৰে নিজৰ নিজৰ এটা ব্যক্তিগত জীৱন আছে, প্ৰত্যেকৰে নিজৰ নিজৰ এটা ব্যক্তিগত চইচ আছে। চ' সেই পাৰ্চনেল চইচটো বা পাৰ্চনেল লাইফটোত যদি কোনোবাই ইণ্টাৰফেয়াৰ কৰে বা বেছি কথা কৈ থাকে, তেতিয়া মই একেবাৰে ইৰিটেট যেতিয়া মই ফিল হওঁ, তেতিয়া মোৰ খং উঠে। আৰু খং উঠিলে একচুৱেলি লোকক মাৰপিট কৰিব নোৱাৰোঁ কাৰণে আচলতে নেকি চাগে, মোৰ নিজৰ খং উঠিলে হয়তো মোৰ কেতিয়াবা ৱালতে নিজৰ মূৰটো মাৰি দিওঁ, তেনেকুৱা ধৰণৰ মোৰ ঘটনা হৈ গৈছে। আৰু খুব বেছি খংটো বেছি কাৰণে এতিয়া খুব নিজৰ খংটো ডমিনেট কৰোঁ আৰু। ড্ৰিম বলিউড ডেবিউট তোমাৰ যদি বলিউডত ডেবিউট হয়, তুমি ডাইৰেক্টৰ কাক বাচিবা আৰু এক্টৰ কাক বাচিবা যে তোমাৰ এগেইনষ্ট হিৰো? টাফ কুৱেশ্যন। টাফ নহয়। ডাইৰেক্টৰ মই বাচিম কৰণ জোহৰ, আৰু মোৰ কো এক্টৰ বাচিম দুজন কো এক্টৰ, এজন হৈছে শ্বাহৰুখ খান আৰু এজন হৈছে হৰ্ষবৰ্ধন ৰাণী। সনম তেৰি কছমৰ। লাভ ট্ৰায়েংগল হ'ব নেকি? লাভ ট্ৰায়েংগল। মোক পাবলৈ কাৰণে দুইজন পাগল হৈ থাকিব। ষ্টৰিও ভাবিছোঁ কাৰণ জোহৰ হ'লে মই নিজে কথা পাতিমগৈ গৈ, এনেকুৱা ষ্টৰি হ'ব লাগিব বুলি। চেলিব্ৰিটি ক্ৰাছ ফ্ৰম এছাম এণ্ড বলিউড? চেলিব্ৰিটি ক্ৰাছ উৎপল দাস অসমৰ ভিতৰত, আৰু বলিউডৰ বৰুণ ধাৱন, অৰ্জুন ৰামপাল, হৰ্ষবৰ্ধন ৰাণী। অনন্যা, তোমাৰ যদি অসমৰ টেলিভিশ্যন চেনেল এটাত স্বয়ম্বৰ হয়, অনন্যা স্বয়ম্বৰ, তুমি চাৰিগৰাকী অসমৰ চেলিব্ৰিটি বাচিব লাগে। অ'কে। চাৰিখন চেয়াৰত বহাব লাগে। চ' কোন চাৰিগৰাকী চেলিব্ৰিটি তুমি বাচিবা? চাৰিগৰাকী প্ৰথমতে মই ল'ম বুলি ভাবিছিলোঁ উৎপল দা, কিন্তু যিহেতু উৎপল দা মেৰিড হয়, উৎপল দাৰ নামটো নবহুৱাই ভাল তেখেতক। নীল আকাশ, ভৃগু কাশ্যপ, গুঞ্জন এণ্ড অসীম গগৈ আমাৰ কৰিঅ'গ্ৰাফাৰ। তেতিয়া মালা কাক পিন্ধাবা? এতিয়া চাৰিগৰাকীক বহালা, যে মালা কাক পিন্ধাবা? মালা চবকে পিন্ধাই দিম। এগৰাকীক পিন্ধাব লাগিব মালা। এগৰাকী হ'লে মই অসীম গগৈক মালা পিন্ধাম, কাৰণ অসীম গগৈ হি ইজ ওৱান অফ মাই বেষ্ট ফ্ৰেণ্ড আৰু মোক খুব মৰম কৰে, গতিকে অসীম দাকে মালা পিন্ধাম। আৰু আজিকালি চবৰে গাৰ্লফ্ৰেণ্ড থাকেই, চ' অসীম দাৰ আছেনে নাই সেইটো চিয়'ৰ নহয়, আৰু থাকিলেও মোক বেয়া নাপায় মালা পিন্ধালে। ঠিক আছে, অ'কে। এতিয়া বলিউডৰ চাৰিগৰাকী বাচিব লাগে। বলিউডৰ ৰণবীৰ কাপুৰ, অৰ্জুন ৰামপাল, হৰ্ষবৰ্ধন ৰাণী আৰু জন আব্ৰাহাম। আৰু জন আব্ৰাহাম চাৰিগৰাকী হ'ল? মালা পিন্ধাম হৰ্ষবৰ্ধন ৰাণী। সনম তেৰি কছম, সনম তেৰি কছম। গাই পিন্ধাবা? গাই পিন্ধাম। অ'কে, থেংক ইউ ছ' মাছ। খুব সুন্দৰ এপিক